5 জুন তাৰিখে ৰাজগড়স্থিত মা ষ্টুডিঅ'ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় থিয়েটাৰ কলাগুৰুৰ নীল আকাশ আৰু নীলক নিতৰ কণ্ঠৰ এটি গীতৰ ভিডিঅ' আৰু পোষ্টাৰ। এই মুকলি অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্য, সংগীত পৰিচালক অজয় ফুকন, অভিনেতা জে পি বক্সি আৰু থিয়েটাৰখনৰ প্ৰযোজক লগতে শিল্পী কলা কুশলীসকল উপস্থিত থকা পৰিলক্ষিত হয়। নীলাকাশ আৰু নীলাবিতা কণ্ঠ গায়ত্ৰী বৰুৱে কোৰিঅগ্ৰাফি ডাইৰেকশ্যন কৰিছে আৰু থিয়েটাৰ কলাগুৰু ভাইমন থিয়েটাৰে ইতিহাসত এখন নতুন ভাইমন থিয়েটাৰ যিয়ে কিবা এটা কৰিবৰ কাৰণে তেওঁলোকে আত্মপ্ৰকাশ কৰিছে আৰু ভাল ভাল নাটক লৈ 3খন নাটক লৈ আগবাঢ়িছে অসমবাসী ৰাইজৰ মাজলৈ। আৰু মই বাস্তৱ ফুকনৰ প্ৰিয় অভিজিত দাৰ যিখন নাটক, সেই নাটকখনৰ এটা মূল এই গীতটো হয় মিচিক ভাষাত। ইতিমধ্যে গানটো ট্ৰেণ্ডিঙত আহিছে ৰিলছ, ইনষ্টাগ্ৰামত আৰু ফেচবুকত সকলোতে, লগতে যিমানবিলাক অডিঅ' প্লেটফৰ্মছ আছে স্পটিফাইৰ পৰা জিঅ' সাৱনৰ পৰা সকলোতে গানটো অডিঅ' ষ্ট্ৰিমিং হৈ আছে আৰু সকলোতে গানটো 1 নম্বৰত আছে। এইটো আটাইতকৈ ভাল কথা। আৰু এতিয়া ভাইমন থিয়েটাৰৰ বতৰ যিহেতু ভাইমন থিয়েটাৰৰ গীত খুব ৰাইজে আদৰি লৈছে, ইটো পিছত ইটো গান ট্ৰেণ্ডিঙত আহিছে। আমি আশা কৰোঁ যি ধৰণে অডিঅ'টো ট্ৰেণ্ডিঙত আহিছে বা তাৰে যিখিনি হুক ষ্টেপ ট্ৰেণ্ডিঙত আহিছে, আমি আশা কৰোঁ গোটেই ভিডিঅ'টো অসমবাসী ৰাইজে ভাল পাব। আৰু খুব ধুনীয়া এটা চিত্ৰগ্ৰহণ খুব ভাল হৈছে, এডিটিং খুব ধুনীয়া ভাল কৰিছে মানস কাশ্যপে। আৰু গোটেই গানটোৰ যিখিনি গোটেই টিমটোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু খুব ধুনীয়া এটা গান অসমবাসী ৰাইজলৈ আগবঢ়াই দিছে থিয়েটাৰ কলাগুৰুৱে আজি 5 জুন বিশ্ব পাৰিপাৰ্শ্বিক দিৱস লগত সংগতি ৰাখি। আমি আশা কৰিছোঁ থিয়েটাৰ কলাগুৰুক মৰম দিব আৰু থিয়েটাৰ কলাগুৰুৰ এই গীতটোক মিচিক ভাষা গীতটোক খুব বেছি ৰাইজে। সংবাদ মাধ্যমৰ সমকৰ্মকৰ্তা তথা ইয়াতে উপস্থিত হোৱা সকলোকে আজি থিয়েটাৰ কলাগুৰুৰ তৰফৰ পৰা আজি এটা বিশেষ দিন বুলি ক'ব গ'লে আমাৰ গানৰ লগতে আজি বিশেষ দিন 5 জুন সকলোৱে জানে বিশ্ব পৰিৱেশ দিৱস। ইয়াৰ লগত সংগতি ৰাখি আমি ৰাতিপুৱাৰ পৰা কিছু কাৰ্যসূচী আমি কৰিছোঁ থিয়েটাৰ কলাগুৰু হিচাপত। আমি আমাৰ স্থায়ী আখৰা শিবিৰৰ পৰা বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰি আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত 4 বজাত আমি এটা আমাৰ ঘৰ বৃদ্ধাশ্ৰমত এটা মত বিনিময় অনুষ্ঠান কৰিছিলোঁ। তাৰপিছত আমি এতিয়া আহি আমাৰ যিটো গান মিচিক ভাষা গানটো আজি আমাৰ অলৰেডি আমি অডিঅ' আৰু ৰিলছত আমাৰ উপলব্ধ হৈছে। আজি ভিডিঅ' গানটো আমি ইয়াতে মা ষ্টুডিঅ'ত আমি ৰিলিজ দিয়াৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ। আৰু এইখনত এটাই কথা ক'ব বিচাৰিছোঁ, প্ৰযোজক হিচাপে নহয়, এটা সমাজকৰ্মী বা সাংস্কৃতিক কৰ্মী হিচাপত এটা কথা ক'ব বিচাৰিছোঁ যে এই থিয়েটাৰখন অসমৰ মেৰুদণ্ড স্বৰূপ হিচাপত মই থিয় হৈ অসমৰ জাকত জিলিকা এটা অনুষ্ঠান কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ। তাত আমাৰ শ্ৰদ্ধাৰ অভিজিত দা আছে, তেখেতৰ বহুত দিহা পৰামৰ্শ সুস্থিৰ সিদ্ধান্তৰ বলত আজি আহি মই ইয়াত উপস্থিত হৈছোঁ। আৰু আমি অনাগত দিনত তেখেতসকলৰ লগত আলোচনা কৰি আৰু আমাৰ মিউজিকৰ বহুত অভিজ্ঞতা থকা আমাৰ অজয় ফুকন ডাঙৰীয়া আছে, এই তেখেতসকলে আমাক বহুত উৎসাহ উদ্দীপনা দি মোক এই অনুষ্ঠানটো গঢ় দিয়াত আগবঢ়াই দিছে। তো মই যিমানখিনি সাধ্য অনুযায়ী মই কামখিনি কৰি যাম। অসমবাসীৰ ওচৰত অসমবাসীৰ পৰা মই মৰম, সাহস, আশীৰ্বাদ বিচাৰিছোঁ। আৰু বিশেষকৈ 2025-26 নাট্যবৰ্ষৰ এই অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াৰ মই বাস্তৱ ফুকনৰ প্ৰেয়সীৰ ভিডিঅ' গানটো আজি ৰিলিজ হ'ব। সমূহ কলাকুশলীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা সুন্দৰ গান অসমবাসীৰ ওচৰত উপহাৰ হিচাপত আমি থিয়েটাৰ কলাগুৰুৱে আজি দিয়াৰ কাৰণে ইয়াত আমি সংগত হৈছোঁ। আৰু যুৱদাক, কাৰণ তেওঁলোকে মোক ইমান ধুনীয়া গান এটি ডিৰেকশ্যন এণ্ড কোৰিঅগ্ৰাফি কৰিবৰ কাৰণে সুযোগ দিছে, তাৰ কাৰণে ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ মিচিক ভাষা গানটোত জড়িত হৈ থকা সকলো ব্যক্তিক। আমাৰ কেমেৰা পাৰ্চন বিপুল মিৰ্জা দা, তাৰপিছত ড্ৰণত আছিলে আমাৰ ৰিয়ান দা, মেকআপত অভিজিত দা, মেকআপ এছিষ্টেণ্ট আছিলে আমাৰ, তাৰপিছত মোৰ লগত এছিষ্ট কৰিছে হানিফ শেখ, তাৰপাছত আমাৰ ডিজাইনাৰ আছিলে কষ্টিউমত পল্লৱী বা, তাৰপিছত আমাৰ লগত মোৰ লগত খুব ধুনীয়াকৈ ডান্সত আছিলে ছোৱালী কেইজনীমান। আমাৰ এজনী আছে ইয়াত উপস্থিত অৰ্পিতা। আমাৰ ডান্সাৰ্ছবিলাকে বহুত কষ্ট কৰিছে। আৰু বিশেষভাৱে ক'ব লাগিব যে শৰ্মিষ্ঠা বা জেপি দা আৰু সুকুমাৰ দাই বহুত কষ্ট কৰিছে। মানে তেওঁলোকে ইমান ধুনীয়াকৈ নৃত্য শিকিছে মোৰ পৰা।
অভিনয়টো জানেই তেওঁলোকে আগৰ পৰাই এবাৰ নৃত্য শিকিছে তেওঁলোকে মোৰ পৰা আৰু ধুনীয়াকে আমাৰ বুক ষ্টেপটো কৰিছে মিচিক মাছাক আৰু মিচিক মাছা গানটো যিহেতু আমাৰ ইনষ্টাগ্ৰাম ৰীলত অলৰেডি আপলোড হৈছে আৰু সকলোৱে আদৰি লৈছে গানটোৱে ধুনীয়াকে ৰিলছ বনাইছে মৰম দিছে তেনেকে যাতে আৰু আমাৰ মিচিক মাছাক অফিচিয়েল ভিডিঅ'টো আঁকোৱালি লয় আৰু মৰম দিয়ে তাকে আশা থাকিল ধন্যবাদ মই ইমান বেছি কথা নকওঁ বাৰু কিবা যদি ভুল ভ্ৰান্তি